নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 8 পে কমিশনৰ বিষয়। 8 পে কমিশন ইমপ্লিমেণ্ট কেতিয়া হ'ব, কিমান সময় লাগিব, আৰু যি গেপত থাকিব সময় ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ল'ব, এইটো সময়ত আমাৰ ডিএ বাঢ়ি থাকিব নে আমাৰ একেবাৰে 2028ৰ পিছতে আমি একেলগতে পইচাখিনি পাম, মানে যেতিয়া ইমপ্লিমেণ্ট হ'ব তেতিয়া পাম, সেইটো বিষয়ে আমি আলোচনা কৰিম। এতিয়া 2028 যে মই কৈ আছোঁ সেইটোৰ কেলকুলেশ্যনটো কেনেদৰে আহিব, আহক এবাৰ এইটো ভিডিঅ' যেতিয়া চাই থাকিব তেতিয়া আপোনালোকে অট'মেটিকলি বস্তুবোৰ বুজি গৈ থাকিব। তো কি হৈছে যে 8 পে কমিশনৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি আলোচনা কৰিব লাগিব 6 পে কমিশন আৰু 7 পে কমিশনৰ ইমপ্লিমেণ্টেশ্যনৰ কিমান সময় লাগিছিল। ইয়াৰ আগতে আমি এইটো বস্তু আপোনালোকক কৈ থওঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু পেঞ্চনাৰৰ কাৰণে আমাৰ জানুৱাৰী 16, 2025ত 8 পে কমিশন হ'ব বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমাক জনোৱা হৈছিলে, আৰু এতিয়া ছেপ্টেম্বৰ পাৰ হৈ অক্টোবৰ আৰম্ভ হৈছে, কিন্তু এতিয়ালৈকে TOR টাৰ্মছ অফ ৰেফাৰেঞ্চ এতিয়ালৈকে অহা নাই, আৰু এপইণ্টমেণ্ট অফ মেম্বাৰ্ছ এতিয়ালৈকে ৱেইট হৈ আছে যে কেতিয়া এপইণ্টমেণ্ট হ'ব আৰু কেতিয়া টৰ ওলাব। তো সেইটো ক্ষেত্ৰত আমাৰ বহুত ৱেইট কৰিবলগীয়া হৈ আছে। তো এইখিনি ৱেইটৰ মাজতে আহক আমি প্ৰথমতে এই 6 পে কমিশনৰ যি টাইমলাইন আছিলে সেইটো বিষয়ে আলোচনা কৰিলোঁ। 6 পে পেনেল কনষ্টিটিউট কৰা হৈছিল 2006 চনত অক্টোবৰ মাহতে, ঠিক আছে, আৰু যি কমিশন ছাবমিট কৰিছিল ৰিপৰ্টখন গভৰ্ণমেণ্টৰ ওচৰত 2008 চনৰ 2008ৰ মাৰ্চ মাহত কৰিছিলে 6 পে কমিশনৰ, আৰু গভৰ্ণমেণ্ট একচেপ্ট কৰিছিলে ৰিপৰ্টখন 2008 চনৰ আগষ্ট মাহত, ঠিক আছে। তাৰমানে আপোনালোকে যদি চায় যে কিমান সময় লাগিছে, এইটো 22 মাহৰ পৰা 24 মাহলৈকে লাগি গৈছিলে 6 পে কমিশন ইমপ্লিমেণ্টেশ্যন হোৱাৰ কাৰণে। ইয়াৰ পিছত আমি যদি চাওঁ যে 7 পে কমিশনৰ ক্ষেত্ৰত 7 পে কমিশন কনষ্টিটিউট কৰা হৈছিল 2014ৰ ফেব্ৰুৱাৰী মাহত, টৰ ফাইনেলাইজ হৈছিলে 2014ৰ মাৰ্চত, মানে আৰু যি কমিশন আছে কমিশনে ৰিপৰ্ট ছাবমিট কৰিছিল 2015 নৱেম্বৰত। গভৰ্ণমেণ্টে একচেপ্ট কৰিছিল যি ৰিকমেণ্ডেশ্যনখন আছে 2016 চনৰ জুন মাহতে। তো আপোনালোকে চাই আছে ডিফাৰেঞ্চখিনি, আৰু ইমপ্লিমেণ্ট কৰা হৈছিল 2016 চনৰ জানুৱাৰী মাহৰ পৰা। কিমান সময় লৈছে চাওক, ইয়াতে প্ৰায় 2 বছৰ 9 মাহ লৈ গৈছিলে আমাৰ যি 7 পে কমিশন আছিল সেই 7 পে কমিশন ইমপ্লিমেণ্ট হোৱাৰ কাৰণে। আমি যদি 6 পে কমিশন আৰু 7 পে কমিশনৰ দুয়োটাকে চাওঁ তো দুয়োটাতে কিন্তু 2 বছৰৰ পৰা 3 বছৰ সময় লৈছিলে। তো তেনেকুৱা ধৰণৰ আমি যদি 8 পে কমিশনৰ ক্ষেত্ৰত যদি চেম তেনেকুৱা ধৰণেৰে এটা হিচাপ কৰিলে, কাৰণ এইটো সময় লাগিব, তো সেইটোৰ কাৰণে যদি আমি হিচাপ কৰোঁ, জানুৱাৰী 16, 2025ত আহিছিলে এনাউন্সমেণ্ট 8 পে কমিশন বহিব বুলি। এতিয়া অক্টোবৰ পাইছে, টৰ এতিয়ালৈকে অহা নাই, লিষ্ট অফ মেম্বাৰ্ছ এতিয়ালৈকে ৰিলিজ হোৱা নাই। তাৰমানে আমি কেলকুলেশ্যন হিচাপে চাব গ'লে 6 আৰু 7 পে কমিশন হিচাপে যদি কমিশনে যদি নেক্সট মাহতে যদি আমাৰ যি কমিশন আছে সেইখন ফৰ্ম কৰে, তো নিয়াৰলি 2 years এটা সময় আমাৰ ধৰিব লাগিব, যোনটো 2027লৈকে গৈ আছে। ইয়াৰ 2027ত আমি ধৰি লওঁ গভৰ্ণমেণ্টৰ আৰু বহুত কিবা কাম আছে, তেনেকুৱা ধৰক গভৰ্ণমেণ্টে এইটো কনচিডাৰ কৰিব কিমান % ফিটমেণ্ট ফেক্টৰ দিব, তাৰপিছত এমেণ্ড কৰিব লাগিব, ইয়াৰ পিছত এপ্ৰুভ কৰিব ৰিপৰ্টখন। তো আল্টিমেটলি ইমপ্লিমেণ্টেশ্যন হওঁতে 2028 চন ৰিয়েলিষ্টিকেলি ধৰিব গ'লে যে যদিও হয় 2 বছৰ সময় ধৰক 2028ৰ পৰা আমি 8 পে কমিশনৰ ফুল্লি আমি ইমপ্লিমেণ্টেড পাবৰ এটা আশা কৰিব পাৰোঁ। 2028ৰ পৰা ফুল্লি ইমপ্লিমেণ্টেশ্যন যদি হৈ যায় আমাৰ যি 8 পে কমিশন, তেতিয়াহ'লে মানে 2026ৰ পৰা 28লৈকে যি এৰিয়াৰসমূহ হৈ থাকিব, এই এৰিয়াৰসমূহ আমি 2028ত যেতিয়া ফুল্লি ইমপ্লিমেণ্টেড হৈ যাব তেতিয়া আমি যি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়িজসকল আৰু ষ্টেট গভৰ্ণমেণ্টে যেতিয়া দিব সেইটো এৰিয়া হিচাপে এমপ্লয়াৰ্ছ আৰু পেঞ্চনাৰ্ছসকলে পাব।